এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। এক নাটকীয় টুইষ্টৰ কংগ্ৰেছৰ দুগৰাকী বিধায়কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে। চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰা প্ৰথম বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থ। তাৰ পিছতে কংগ্ৰেছ দলৰ দুয়োজনে বসন্ত দাস। এই অপ্ৰত্যাশিত পৰিঘটনাই ৰাজনৈতিক পৰিৱেশৰ মাজেৰে চকুৱে পঠিয়াইছে। কিয়নো ই বিৰোধীৰ ৰেংকৰ ভিতৰত সম্ভাৱ্য ভাঙনৰ ইংগিত দিয়ে আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ক্ষমতাৰ ভাৰসাম্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ বিধায়কৰ মাজত হোৱা বৈঠকত পৰ্দাৰ আঁৰৰ আলোচনা আৰু সম্ভাৱ্য পলায়ন সন্দৰ্ভত জল্পনা কল্পনাৰ ইন্ধন যোগাইছে। ৰাজনৈতিক বিশ্লেষকসকলে পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত অধিক পদক্ষেপ আৰু সম্ভাৱ্য পুনৰ সংহতিৰ আশা কৰিছে। বিৰোধী বিধায়কৰ পৰা সমৰ্থন লাভ কৰাৰ ক্ষমতাই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ৰাজনৈতিক বুদ্ধিমত্তা আৰু বিধায়িনী দলৰ ভিতৰত জটিল গতিশীলতাক নেভিগেট কৰাৰ ক্ষমতাক আলোকপাত কৰে। উৰাবতৰে ঘূৰ্ণী বতাহ আৰু অনুমান বৃদ্ধি পোৱাৰ লগে লগে জনসাধাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছে কংগ্ৰেছ বিধায়কসকলে চৰকাৰক সমৰ্থন কৰাৰ সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে অধিক স্পষ্টীকৰণৰ বাবে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশত এটা টাৰ্ণিং পইণ্ট হ'বনে নে ই কেৱল কৌশলগত হিচাপৰ পৰা জন্ম হোৱা এক অস্থায়ী মৃত্যুতা? পৰিস্থিতি অব্যাহত থকাৰ লগে লগে সময়েহে ক'ব। এই কাহিনীটোৰ বিকাশৰ লগে লগে আপডেটৰ বাবে লগত থাকক। ৰিপৰ্ট আমাৰ আশা। কংগ্ৰেছ বিধায়িনী দলৰ দুগৰাকী অন্যতম সদস্য কমলাক্ষ দেৱপুৰকায়স্থ আৰু বসন্ত দাস ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি সন্মান জনায় আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নিৰন্তৰভাৱে জনসাধাৰণৰ বাবে কৰি অহা আঁচনিসমূহ আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা জনসাধাৰণৰ যি আকাংক্ষা তাক প্ৰতিফলিত কৰি তেখেতসকলে অনাগত দিনবোৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সকলোবিলাক গঠনমূলক কাম কাজক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও কংগ্ৰেছ দলৰ দুজন বিধায়ক শ্ৰী শশীকান্ত দাস আৰু সিদ্দিক আহমেদেও আমাৰ চৰকাৰখনক নিৰন্তৰভাৱে সমৰ্থন জনাই আহিছে। আজি বসন্ত দাস ডাঙৰীয়া আৰু কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়ায়ো চৰকাৰক সমৰ্থন জনোৱা সিদ্ধান্ত লোৱাৰ পিছত আমাৰ চৰকাৰখন আৰু অধিক